নলবাৰীৰ ডিপটাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ বিৰুদ্ধে। নিশা জন্ম হোৱা পুত্ৰ সন্তানক জ্বলাই হত্যা কৰে। আয়াম আলী আৰু নাছিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি। ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰীৰ শীৰ্ষ আৰক্ষী বিষয়া। আৰম্ভ কৰিছে এই অমানৱীয় ঘটনাৰ তদন্ত। ঘটনাৰ সৈতে জড়িত মাতৃক আৰক্ষীয়ে আটক কৰিছে। পিতৃ আয়াম আলী পলাতক। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত নলবাৰীৰ ডিপটাত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ বিৰুদ্ধে। নিশা জন্ম হোৱা পুত্ৰ সন্তানক জ্বলাই হত্যা কৰে। আয়াম আলী আৰু নাছিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি। ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰীৰ শীৰ্ষ আৰক্ষী বিষয়া। আৰম্ভ কৰিছে এই অমানৱীয় ঘটনাৰ তদন্ত। ঘটনাৰ সৈতে জড়িত আৰক্ষীয়ে আটক কৰিছে। পিতৃ আয়াম আলী পলাতক। যিটো ঘটনা ঘটিছে এইটো খুবেই লজ্জাজনক ঘটনা। এইটো আমি দোষীক শাস্তি পোৱাটো বিচাৰো আৰু প্ৰশাসনে কঠোৰ ইনভেষ্টিগেশ্যন কৰে যেন। আমি ৰাতিপুৱা গম পা গৈছে কেনেকে মানে বহু কাৰণে কোনোবা গম পাইছে। তাৰপিছত আমি গুচি আহিলো। নৱজাতক আজি কালিৰ ভিতৰত হ'ব লাগে আৰু। মানুহজনে আপোনাৰ ডাইনামাৰ কাম কৰে, বেটাৰী চেল্ফ এইবিলাক বনায়। উচিত শাস্তি বিচাৰো আৰু আমি।